নাম্বাৰ 1 টো আছে টু হেভ এন এক্স টু গ্ৰীণ্ড ইয়াৰ অৰ্থটো হৈছে কি নিজৰ স্বাৰ্থৰ বাবে কাম কৰা গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন এ টো এ প্ৰাইভেট এইড টু চাৰ্ভ নাম্বাৰ 2 টো আছে টু কিপ ওৱানছ টেম্পাৰ ইয়াৰ অৰ্থটো কি যিকোনো চিটুৱেশ্যনতে শান্ত হৈ থকা গতিকে শুদ্ধ উত্তৰ কোনটো অপশ্যন বি টো টু বি ইন গুড মুড নাম্বাৰ 3 টু কেটচ এ টাৰ্টাৰ ইয়াৰ অৰ্থটো কি কোনো পাৱাৰফুল বা ডেঞ্জাৰাছ মানুহক ধৰাটো গতিকে শুদ্ধ উত্তৰ কোনটো অপশ্যন বি টো টু কেটচ এ ডেঞ্জাৰাছ পাৰ্চন নাম্বাৰ 4 টো টু ড্ৰাইভ হোম ইয়াৰ অৰ্থটো হৈছে কোনো এটা গুৰুত্বপূৰ্ণ কথাত জোৰ দিয়া গতিকে কোনটো হ'ব শুদ্ধ উত্তৰটো টু এম্ফেচাইজ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন মানে এটা শব্দ প্ৰকাশ কৰা এ হেণ্ড ৰাইটিং ডেট কেন নট বি ৰিড হাতৰ যিটো পঢ়িব নোৱাৰে এইটো কি বুলি কোৱা হয় সেইটোক কোৱা হয় ইলেজিবল বুলি অপশ্যন এইটো আছে শুদ্ধ উত্তৰ ইলেজিবল এ পাৰ্চন হু হেল্পছ এনাডাৰ ইন ৰং ডুইং এতিয়া ৰাইট এনচাৰ কোনটো ৰাইট এনচাৰটো হৈছে একামপ্লিছ নাম্বাৰ 7 এ প্লেচ হুৱেৰ ৱেপনছ আৰ কেপ্ট ৱেপনছবোৰ ক'ত ৰখা হয় অপশ্যন এ টো শুদ্ধ উত্তৰ আৰ্চেনেল A speech delivered without preparation. It the right answer কি অপশ্যন এ এক্সটেম্পৰ